ধিঙত মৃত্যুজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তৰ হৈ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেশৱ মহন্ত আৰু আঙ্গুৰলতা টেকাই। সোমবাৰে ধিঙৰ বিশাল নিৰ্বাচনী সভাত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। মুখ্যমন্ত্ৰীগৰাকীৰ লগত উপস্থিত হয় মন্ত্ৰী কেশৱ মহন্ত আৰু বিধায়িকা আঙ্গুৰলতা টেকা। লক্ষ্য অগপ বিজেপি মৃত্যুজোঁটৰ কলিয়াবৰৰ প্ৰাৰ্থী মণিমাধৱ মহন্তৰ প্ৰচাৰ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণত কৈ গ'ল কংগ্ৰেছৰ এটাৰ পাছত আন এটা দুৰ্নীতি অপশাসনৰ কথা, দিলে প্ৰতিশ্ৰুতিৰ বন্যা। কংগ্ৰেছে সদায় সংঘাতৰ ৰাজনীতি কৰি আহিছে, আমি সংঘাত নহয় সমন্বয় বিচাৰো। কংগ্ৰেছে 55 বছৰ ধৰ্মীয় সংখ্যালঘুক প্ৰতাৰণা কৰি আহিছে। সংখ্যালঘু ছাত্ৰীসকলক কংগ্ৰেছে শিক্ষাৰ ক্ষেত্ৰত একোৱেই নকৰিলে। 55 বছৰ কাল শাসনৰ গাদীত বহালে, কেন্দ্ৰীয় ৰাজ্যত পৰিচালনা কৰিলে, কিন্তু কংগ্ৰেছৰ কাৰ্যকালত কোনো দিনেই ধৰ্মীয় সংখ্যালঘুৰ ছাত্ৰীসকলৰ শিক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব নোৱাৰিলে। এইখন বিজেপি চৰকাৰে, এইখন বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে আমাৰ কাৰ্যকালত, চব কাৰ্যকালত 2 বছৰ 10মহীয়া কাৰ্যকালত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদ আৰু সহযোগিতাৰ ভিত্তিত আমি অসমৰ বুকুত পোনপ্ৰথমবাৰৰ বাবে সংখ্যালঘু ছাত্ৰীৰ বাবে 9খন কন্যা মহাবিদ্যালয় প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ আৰু সংখ্যালঘু সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে 21খন প্ৰতিখন ৰেচিডেঞ্চিয়েল স্কুলত প্ৰায় 30 কোটি টকা ব্যয় কৰি 21খন শিক্ষানুষ্ঠান অসমৰ বুকুত প্ৰতিষ্ঠা কৰাৰ কাম আৰম্ভ কৰিলোঁ লোকৰ প্ৰতি। গতিকে কংগ্ৰেছে আমাৰ বিৰুদ্ধে অভিযোগ তুলিলেও কংগ্ৰেছে কিন্তু হাতে কামে সংখ্যালঘু ৰাইজক নিৰাপত্তা দিব নোৱাৰিলে 55 বছৰে। আৰু অসমৰ বুকুত আপোনালোকে পাইছে 2 বছৰ 10 মাহৰ কাৰ্যকালত আপোনালোকে ক'ৰবাত দেখিছে আমি ক'তো সাম্প্ৰদায়িক সংগ্ৰহ হ'বলৈ দিয়া নাই, কিন্তু কংগ্ৰেছৰ কাৰ্যকালত ধৰ্মীয় সংখ্যালঘুসকলক বিভিন্ন সাম্প্ৰদায়িক সংঘ সৃষ্টি কৰি বহু নিৰ্লোকক মৃত্যুৰ মুখলৈ ঠেলি দিছিল। কংগ্ৰেছৰ 55 বছৰীয়া কাৰ্যকালত অসমত মাত্ৰ 13,000 কিলোমিটাৰ পথ নিৰ্মাণ কৰিছিল, কিন্তু নৰেন্দ্ৰ মোদীৰ 5 বছৰীয়া কাৰ্যকালত অসমত 10,000 কিলোমিটাৰ পথ পকীকৰণ সম্পূৰ্ণ হয়। এয়াই হৈছে পৰিৱৰ্তন। সেয়াই নৰেন্দ্ৰ মোদীক আকৌ এবাৰ প্ৰধানমন্ত্ৰী হিচাপে পাবলৈ কলিয়াবৰ সমষ্টিৰ মৃত্যুজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তক হাতীৰ ছবিত ভোট দিবলৈ সকলোকে আহ্বান জনাই সৰ্বানন্দ সোণোৱালে। মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া থাকিলে অসম আৰু উন্নতিৰ দিশত আগুৱাই যাবলৈ সক্ষম হ'ব। তেখেতৰ কেৱল 5 বছৰ কাৰ্যকাল আৰু কংগ্ৰেছৰ 55 বছৰ। কংগ্ৰেছে 55 বছৰত অসমত কেৱল 13,000 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ কৰিলে। 55 বছৰত কিমান কিলোমিটাৰ? 13,000 কংগ্ৰেছৰ কাৰ্যকালত। আৰু মোদী ডাঙৰীয়াৰ 5 বছৰ কাৰ্যকালত কিমান জানেনে? 10,000 কিলোমিটাৰ। সভাত ভাষণ প্ৰদান কৰি কেশৱ মহন্ত আৰু আঙ্গুৰলতা টেকাই মৃত্যুজোঁটৰ প্ৰাৰ্থীক জয়যুক্ত কৰিবলৈ আহ্বান জনাই উপস্থিত ৰাইজক। লগতে এই সভাতেই আকৌ গৌৰৱ গগৈক আক্ৰমণ কৰি মণিমাধৱ মহন্তক ভোট দিবলৈ ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰে এই বিশাল সভাতেই। গতিকে ৰাইজ, মই মোৰ ফালৰ পৰা আপোনালোকক কৈছোঁ যে আমাৰ কলিয়াবৰ লোকসভা সমষ্টিটো ইমান দিনে গৌৰৱ গগৈৰ কবলত আছিল। আপোনালোকে প্ৰত্যেকেই দেখিছে যে আজি বৰদোৱাত প্ৰত্যেকগৰাকী নেতা কন্যা তাত উপস্থিত হয়গৈ, কিন্তু আজি 5 বছৰে গৌৰৱ গগৈ ডাঙৰীয়াদেৱে বৰদোৱাৰ হৈ কোনোদিনে মাত নামাতিল। মাতিলে নেকি? নামাতিল। আজি বছৰটোত মই নিজে 2.5 বছৰ আছোঁ। হাতত গণিব পৰাকৈ, আঙুলিবোৰত গণিব পৰাকৈ 2বাৰ নে 3বাৰ আহিছে, তাকো তেওঁলোকৰ নিজস্ব যিকেইজন পালি নেতা আছে তেওঁলোকৰ ঘৰত উপস্থিত হৈছে, তাৰ বাদে আৰু ৰাইজৰ মাজত যোৱা নাই। গতিকে এনেকুৱা ধৰণৰ আমাক সাংসদ নালাগে। গতিকে মণিমাধৱ মহন্তক আমি বিপুল ভোটত ইয়াৰ পৰা জয়ী কৰিব লাগিব। গতিকে আৰু ভাৰতৰ পুনৰবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি নিৰ্বাচিত কৰিব লাগিব। সকলোৰে যে লক্ষ্য উদ্দেশ্য এতিয়া নিজৰ নিজৰ প্ৰাৰ্থীজনক জয়ী কৰোৱাৰ। বহাগ আহিলে যেনেকৈ কুলিয়ে মাতে, ঠিক তেনেকৈ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰতিটো ৰাজনৈতিক দলৰ নেতাসকলে সমষ্টিয়ে সমষ্টিয়ে কুলিৰ দৰেই মাতিছে। ধিঙৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, টাইমছ গুৱাহাটী।